নমস্কাৰ বান্ধৱীসকল, আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলটোলৈ। আৰু প্ৰথমতে কওঁ, আজি হ'ল 10 তাৰিখ আৰু মোৰ ইতিমধ্যে এটা চেনেল আছে ৰুণজুণ বৰা বুলি, কিন্তু এটা কাৰণত, আৰু সেই কাৰণটো আপোনালোকক মই ইয়াত ক'ব নোৱাৰোঁ, বিশেষ কাৰণত মই এইটো চেনেল খুলিবলৈ বাধ্য হৈছোঁ। গতিকে আপোনালোকৰ মৰম চেনেহ সকলোৱে দি পেলাই আগবঢ়াই নিব বুলি আশা কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে মোৰ যিটো ৰুণজুণ বৰা চেনেল, সেই চেনেলটোত বহুত মৰম স্নেহ কৰিছে আৰু আগুৱাই নিছে, কিন্তু তাৰ মাজতো কিছুমান প্ৰব্লেম আহি পৰিছে। আৰু সেইটো কাৰণে কৈছোঁ, আপোনালোককো মই যিমান পাৰোঁ সহায় কৰিম। আপোনালোকৰ চেনেল যাৰ আছে তেওঁলোকক কেনেকৈ আগুৱাই নিবলৈ সেইটো মই সহায় কৰিম। আৰু ভিউৱাৰ্ছসকলৰ কথাটোতো বেলেগেই, তেওঁলোকলৈ মোৰ মানে একদম শতকটি প্ৰণাম। তেওঁলোকেও যাতে মোৰ মানে চেনেলটো আগুৱাই নিয়ে, যিটো নেকি মই এতিয়া নিজুমণি বৰা বুলি খুলিছোঁ সেইটো। আৰু মোৰ এটা স্কুলীয়া নাম, এটা মোৰ ঘৰত মতা নাম। গতিকে আপোনালোকৰ সহায় সুবিধা নহ'লে মই জানো আগবাঢ়ি যাব পাৰিম, নহয় জানো? আৰু চাওক, আজি আপোনালোকৰ মাজলৈ মই যিটো ভিডিঅ' দিছোঁ, এটা সুন্দৰ পৰিৱেশৰ পৰা এটা সুন্দৰ ভিডিঅ'। এতিয়া কথা হ'ল কি, আজি হ'ল 10 তাৰিখ আৰু বৰ্তমান পৰিস্থিতি কেনেকুৱা হৈ আছে আপোনালোকে গম পায়। আৰু মোৰতো এইটো চেনেলত বাৰু দি থাকোঁ, তথাপিও এটা কথা কওঁ, আজিৰ দিনটোত, আজি 10 তাৰিখ দিনটোত মামাৰ কথাকে মই কওঁ আপোনালোকক। মামাৰ খুব খং উঠিছে। কিয় খং উঠিছে জানেনে? এইটো মোৰ প্ৰথম ভিডিঅ' দেই এইটো চেনেলত। খং উঠিছে কাৰণ তেওঁ মামীৰ কথা সুধি পেলাই কিছুমান সাংবাদিকে ব্যক্তিব্যস্ত কৰি তুলিছে। ব্যক্তিব্যস্ত কৰি তোলাৰ লগে লগে মামাৰ খং উঠিছে। আৰু খং উঠিবই দিয়কচোন, খং কিয় নুঠিব বাৰু? আপোনালোকে নিজে কওকচোন, কিমান সুন্দৰকৈ মামায়ে কিমান আঁচনি দিছে, নহয়নে? একদম ঘৰে ঘৰে গেছৰ পৰা, উজ্বলা গেছৰ পৰা আদি কৰি চাউললৈকে, অৰুণোদয়, কিবা উদয়, বহুত কিবা কিবি আঁচনি, নহয় জানো? মই ইমান নাজানো, কিন্তু কিবা বৃদ্ধ পেঞ্চন বা এতিয়া আকৌ কিবা লাখপতি আঁচনি, কিবা পতি আঁচনি, এইবিলাক দিছে নহয়। কিন্তু মই কওঁ দেই, মই সেইবিলাক আঁচনি চাচনি পোৱা নাই। আৰু আপোনালোকে নাভাবিব যে বোলে এই মানুহজনীয়ে আঁচনি পোৱা নাই কাৰণে এইবিলাক কথা কৈছে। কিন্তু এতিয়া মামায়ে কি সুন্দৰকৈ সেই মহিলাসকলক আনে, গাড়ীত তুলি আনে, মেলে মিটিঙে, নৰেন্দ্ৰ মোদী আহিলেও কি সুন্দৰকৈ আনে, নহয়নে? আনি পেলাই গুৱাহাটীখন হ'লেও দেখায়, বা য'তেই নহওক, গুৱাহাটীৰ পৰাও মানুহ নিয়ে বা ইয়াৰ পৰাও ক'ৰবাত মিটিং হ'লে মুঠতে অনা নিয়া কৰি থাকে আৰু সুন্দৰকৈ তেওঁলোকক আপ্যায়ন কৰে। গতিকে তেওঁলোকে সেই সাংবাদিকসকলে এতিয়া মামাক যদি সোধে যে মামীৰ সম্পত্তি কিমান, কিবা কিমান, হাজাৰ হ'লেও তেওঁ পত্নী এগৰাকী, নহয়নে? আৰু সেই পত্নীগৰাকীক বাৰু তেওঁ কেনেকৈ কি কথা কয়, আৰু সেইকাৰণে মামায়ে কৈ দিছে। খংটো উঠিছে। আৰু ইতিমধ্যে মামায়ে আজি কৈছে যেন তেন মামায়ে দৰমহাকেইটাইহে চলি থাকে। গতিকে চাওকচোন, আৰু সেই দৰমহাকেইটাই চলি থাকিও মামায়ে কিমান কি কৰিছে সকলোৰে মুখে মুখে, কিন্তু সেইবিলাক আকৌ মামাৰ নহয় দেই, মামীৰহে। আৰু মামীৰ হওক বা মামাৰ ল'ৰাৰ হওক। গতিকে এইবিলাক এতিয়া কৈ মেলি কিবা লাভ আছে জানো? আমিয়ে তেওঁক সুবিধা দিছোঁ, নহয়নে? আৰু মামায়ে যিমান যি কৰিছে আমাৰ মহিলাসকলৰ কাৰণে কৰা নাই জানো? এতিয়াতো ঘৰে ঘৰে গেছ গৈছে ন। আৰু কিবা জল জীৱন মিছন বুলিও কৈছে নহয়। মই কেনিবা গ'লে দেখোঁ জল জীৱন মিছনৰ পাইপবিলাক পুতি থৈছে, কিন্তু পানী গৈছেনে নাই নাজানো, কিন্তু পাইপবিলাক পুতি থৈছে। আৰু কিছুমান ঠাইত নিউজতহে দেখোঁ, নিউজত নিদিলে জানো আমি দেখিবলৈ পাম? নিউজত দিয়ে যে কাৰোবাৰ তাত পানী যায় আৰু কাৰোবাৰ তাত নাযায়, ফুচফাচ কৰি থাকে বোলে। গতিকে এইখিনিয়ে। আৰু কম আপোনালোকক, আজিতো প্ৰথম ভিডিঅ'হে, নহয় জানো? কিন্তু কি জানেনে, মামাৰ খং উঠা আৰু কাৰণ আছে। কাৰণকেইটা হ'ল কি, ইতিমধ্যে মামাৰ বহুত পুৰণি মানে বিজেপি কৰ্মী ৰাজেন গোহাঁই, নগাঁৱৰ 4বাৰকৈ তেওঁ নেকি সাংসদ হৈছে। আৰু সেই ৰাজেন গোহাঁই ইতিমধ্যে বিজেপি ত্যাগ কৰিছে। কালি ৰাজেন গোহাঁই কৰিছে, আৰু আজি 10 তাৰিখে কাৰ্তিক সেনা সিনহা বুলি এজনে কৰিছে। প্ৰাক্তন বিধায়ক আছিলে তেওঁ। গতিকে মামাৰ এইবিলাক কথাটো খং উঠিছে, আৰু হাতে পাছে বাৰ কৰি একদম সাংবাদিকক মানে একদম দি দিছে মজাটো, হয় না নহয়? কিন্তু মামায়ে এইবিলাক যে দি আছে, এই আঁচনি যে দি আছে, কাৰণ ইলেকশ্যনো পাইছেহি ন। আৰু ইলেকশ্যনততো নিজৰ হেৰিটো তেওঁ ৰাখিব লাগিব, নিজৰ সন্মানটো ৰাখিব লাগিব। আৰু গুৱাহাটীখনত যোনসকল আহিছে, আজিকালি দেখিছে নহয় কিমান ব্ৰিজ গুৱাহাটীত, তথাপিও কিন্তু মানে জাম নকমে দেই।
গতিকে মহিলাসকলকো কৈছোঁ, আপোনালোকে নিজে নিজৰ বিবেচনাবিলাক কৰি চাব। আপোনালোকক কিছুমান মতা মানুহে দেখিছোঁ, মাইকীসকলে আঁচনি চাচনি পোৱাৰ পিছতো মামাক জাৰি থাকে। কিয় বা জাৰি থাকে? মামাই ভাল কাম কৰাৰ পিছতো কি কাৰণে জাৰি থাকে সেইটো ভগৱান জানে। গতিকে আৰু কিমান কি ক'ব, মোক কিন্তু বিশেষতে মোক আঁচনিৰ দৰকাৰ নাই, মোক লাগে জুবিন গাৰ্গৰ ন্যায়। আৰু প্ৰথম ভিডিঅ'টোতে আপোনালোকক মই কৈছিলোঁ, শুনক, ক'বও নাপায় কিন্তু কৈছোঁ, এসময়ত জুবিন গাৰ্গক ময়ো কিবা কিবি নক'বলগীয়া কথা কেইটামান কৈছিলোঁ কিয়, সেইটো কিন্তু মই ভালৰ কাৰণেহে কৈছিলোঁ। আপোনালোকে মোৰ ভিডিঅ' চালে গম পাব পাৰে, বা মই আগতীয়াকৈ আপোনালোকক কৈ দিছোঁ। আৰু মই ইউটিউব চেনেলতো মই কৈছোঁৱেই যে মই কি কাৰণে কি কৈছোঁ মেলিছোঁ। আৰু তাৰ মাজতো বহুতে বহুত কথা কয়। শুনকচোন, নিজৰ ল'ৰা ছোৱালী যেতিয়া বেয়া হয়, মাক দেউতাকে শাসন কৰিব বিচাৰিবই। আৰু যদি উভত গুৰে নাচে, হয়নে নহয়? আৰু সেই মাক দেউতাকে যদি আকৌ পিছত ল'ৰাৰ হৈ পেলাই যদি ছাপোৰ্ট কৰি, এতিয়া মই কথা এটা কৈছোঁ, মোৰ ল'ৰাটোৱে মদ খায়, মই ল'ৰাটোক যদি গালি দিয়াৰ পিছত অভিভাৱক হিচাপে যদি ভাবেই, অন্য মানুহে যদি আহি তই কিয় গালি পাৰিবি, আমুক তামুক, এনেকুৱা মানে কিছুমান উচতাই দিয়ে। আৰু সেই উচতাই দিয়াৰ ফলতে আজি আমি ফল ভোগ কৰিবলগীয়া হৈছে জুবিন গাৰ্গৰ ক্ষেত্ৰত। আৰু কিমাননো বহলাই ক'ম, বুজিবই নিশ্চয়। গতিকে কি ক'ব, মুঠতে এতিয়া আমাক ন্যায় লাগে। আৰু আহি আছে দীপাৱলী। ইতিমধ্যে বহুতে কৈছে যে দীপাৱলী এইবাৰ আমি চাকি জ্বলাম। হয়, চাকি জ্বলাম, আমিও চাকি জ্বলাওঁ, প্ৰতি বছৰে আমি চাকি জ্বলাম। বোম চোম ইমান ফুটোৱা নহয়, কিন্তু তাৰ মাজতো বোম নুফুটোৱা নহয়, ফুটাওঁ। কিন্তু এইবাৰ আমাৰ নাই, এনেও মোৰ ভয়ে লাগে বোম ফুটাবলৈ, আমাৰ বোৱাৰীজনীয়েহে ফুটায়। গতিকে সেইখিনিয়ে আছিলে, আৰুনো কিমান কি ক'ম, সঁচাকৈ বৰ দুখ লাগিছে। আৰু কিছুমান কথা আছে আপোনালোকক, মামাৰ কথাই দেই, মামাৰ কথাই, কাৰণ আজি প্ৰথমটো ভিডিঅ' ন, ইমান দীঘল কৰিলেও মানে হ'ব কথাটো, মানে বেয়া হ'ব। কিন্তু তাৰ মাজতো কেইটামান আপোনালোকক মই পইণ্ট দেখাওঁ। কিয়, যি নেকি মামাৰ কিন্তু এটা কথা দেই, ৰাজেন গোহাঁই যে ওলাই গৈছে, কাৰ্তিক চেনাৰ ওপৰত কি কৈছে নকৈছে মই পোৱা নাই, কিন্তু ৰাজেন গোহাঁইৰ ওপৰত কৈছে, যিহেতু সেইজন এজন বয়সস্থ মানুহ, আৰু 4বাৰকৈ যি নেকি মানে সাংসদ হৈ পেলাই জিকি আহিছিলে। গতিকে তেওঁ হৈ কৈছে যে বিজেপিৰ প্ৰতি ৰাজেন গোহাঁই অভূতপূৰ্ব বৰঙণি আৰু অৱদান আছে। ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই পদত্যাগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। গতিকে মানে বহুত অৰিহণা আছে তেওঁলোকে, মানে ৰাজেন গোহাঁই এই দলটোৰ প্ৰতি। আৰু তেওঁ কি কাৰণে গৈছে নগৈছে, বহুতখিনি অসন্তুষ্ট পাইছে বোলে, হয়তো মত বিনিময় নিমিলে, সকলোৰেতো একেই নহয় জানো। গতিকে তেওঁ আঁতৰি গৈছে। আৰু লগতে সেই সিনহা মানুহজন, কাৰ্তিক চেনা সিনহা, গতিকে তেওঁ আঁতৰি গৈছে। আৰু আছে কিছুমান কথা, এতিয়া মই ইমানখিনি কথা মনতো নাথাকে নহয় জানো। আমি কৈ আছোঁ যে জুবিন গাৰ্গৰ আমাক ন্যায় লাগে, কিন্তু ন্যায় পাম নে নাপাম আপোনালোকে নিজে চাবচোন। মামাৰ কিছুমান কথাত মই কৈছোঁ দেই, মামাক মই বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু মামাৰ কথাত কিছুমান কৈছোঁ। মামায়ে নিজে আঁচনি দিছে, নিজে অনুদান দিছে, সেই গতিকে মামাৰ ওচৰলৈ যাবই ন। মানুহ মাত্ৰে আজিকালি কি বুলি ক'ম, লোভীয়া, চবেই লোভীয়া, মই হ'লেও লোভীয়া বুলিয়ে ক'ব লাগিব নহয় জানো। গতিকে তেওঁ কি কৈছে যে জুবিনৰ অনুৰাগীসকলৰ 100% এতিয়া মোৰ অনুৰাগী হ'ল। তাৰমানে মামায়ে কৈছে যে জুবিন গাৰ্গৰ মানে যেতিয়া যিমানখিনি অনুৰাগী আছিলে, তাৰ ভিতৰত বোলে 10%ই মানে মামাৰ অনুৰাগী হ'ল। নহ'বনো কিয়, মামায়ে মানে মই কৈছোঁৱে ন, প্ৰথমতেই ক'লোঁ যে বাছৰ ভাড়াৰ পৰা আদি কৰি সকলো খৰচ বহন কৰি পেলাই গুৱাহাটীখন চোৱাই আঁচনি দিয়ে, হয়নে নহয়। আৰু অহা যোৱা খৰচৰ বাবদটো তেওঁলোকক দিয়েই। গতিকে মামাৰ অনুৰাগী হোৱাটো সাধাৰণ কথা, কিন্তু জুবিন গাৰ্গৰ যিসকল অনুৰাগী তেওঁলোকে কিন্তু পইচা পাতি নাপায় এই কাষে বাৰে থকাকেইটা কথা বেলেগ, সেইকেইটাৰ কাৰণে আজি জুবিন গাৰ্গৰ যি নেকি আমাৰ মাজৰ পৰা নোহোৱা হ'বলগীয়া হ'ল, সেইকেইটা কথাটো বেলেগ। কিন্তু সেই যিসকল জুবিন অনুৰাগী ওলাই আহিছিলে, এতিয়াও আছে, সেই সমাধিৰ ক্ষেত্ৰত এতিয়াও বহুত অনুৰাগী আছে তাতে ভৰি, সেইবিলাক কিন্তু পইচা পাতিৰ আশাত নহয় দেই, বিনা স্বাৰ্থত। মামাই যেনেকৈ অনুদান দি পেলাই কিবা দি পেলাই মানুহখিনি আনে, জুবিনে কিন্তু তেনেকৈ মৰাৰ পিছতো তেনেকৈ কোনেও অনা নাছিলে। নিজৰ টকা খৰচ কৰি দিন ৰাত একেকাৰ কৰি এতিয়ালৈকে পৰি আছে। গতিকে আজি হ'ল প্ৰথমটো ভিডিঅ' মোৰ এইটো চেনেলত, আৰু আশা কৰিছোঁ মোৰ হয়তো এটা দুটা শব্দ ভুলো হৈ যাব পাৰে, কাৰণ মই যোন জেগাত আছোঁ মহেতো আগুৰি ধৰিছে, আৰু এটা হাতত আছে ফোনটো, ইফালে আছে তলত ইটা, গতিকে পৰিলে হামখুৰি খাই দাঁত গোটেইকেইটা যাব। আৰু
এইখিনিয়ে আছিলে ভিডিঅ'টো চমুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ কি জানে আজি প্ৰথমটো ভিডিঅ' নহয়নে আপোনালোকৰ আমনিও লাগিব পাৰে আৰু আশা কৰিছোঁ আপোনালোকে মোক সহায় সহযোগিতা কৰাব আগবঢ়াই নিব আৰু মই আনতকৈ কিন্তু বেলেগ ভিডিঅ' দিওঁ মোৰ বেলেগ মানে কি বুলি ক'মনো এতিয়া মানে অলপ বেলেগ ধৰণৰ আৰু আপোনালোকে চালে গম পাব আৰু হয়তো যিসকলে মোৰ পুৰণা চেনেলটোত চাই ৰুণজুণ বৰা বুলি সেইটোত চালে আপোনালোকে গম পাব অলপ মানে ব্যতিক্ৰম গতিকে সদায় সঁচা কথাটো লৈহে মই ভিডিঅ'টো প্ৰস্তুত কৰোঁ এইখিনিয়ে আছিলে আৰু আপোনালোকে সকলোকে মই কৈছোঁ আজি পাৰিলে আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেন্তে হ'লে আপোনালোকে পাৰিলে মোক ছাবস্ক্ৰাইব কৰি দিব দেই এতিয়া ৰাখিছোঁ বাই বাই